ডিসেম্বৰ মাহ মানেই বনভোজৰ বতৰ পুৰণি বছৰটোক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত পৰিলক্ষিত হৈছে বনভোজপ্ৰেমীৰ সমাগম ব্যস্ততাপূৰ্ণ যান্ত্ৰিক জীৱনৰ পৰা ক্ষণিকৰ বাবে আঁতৰি পৰিয়াল বন্ধুবৰ্গৰ সৈতে লগে ভাগে এসাঁজ খোৱাৰ আয়োজনত ব্যস্ত বিভিন্নজন দেওবাৰৰ দিনটো বনভোজপ্ৰেমীৰ সমাগমেৰে উদুলি মুদুলি হৈ পৰে ৰাজ্যৰ প্ৰতিখন বনভোজস্থলী কেৱল দেওবাৰ বুলিয়ে নহয় আচলতে নৱবৰ্ষ যিমানে কাষ চাপি আহিছে বা বছৰটো যিমানে শেষৰ ফাললৈ গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত এনেধৰণৰ পৰিৱেশে দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ কাজিৰঙাৰ বনভোজস্থলীসমূহতো উখল মাখল পৰিৱেশ এই মুহূৰ্তত কাজিৰঙাত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বনভোজ দলৰ কেনেধৰণৰ সমাগম বা বনভোজ দলৰ কেনেধৰণৰ আনন্দ উৎসাহ সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই হয় নৱবৰ্ষলৈ মাজত আৰু কেইটামান দিন বাকী আৰু এতিয়া এক প্ৰকাৰ উদুলি মুদুলি হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত থকা বনভোজস্থলীসমূহ আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ আচলতে মাজত আৰু কেইটামান দিন বাকী আৰু পুৰণি যিটো বছৰ সেই বছৰটোৱে মেলানি মাগিব নতুন বছৰক সকলোৱে আদৰিবৰ বাবে এই মুহূৰ্তত দেখা পোৱা গৈছে কাজিৰঙাৰ হাতীপাথৰ বনভোজস্থলীত এইদৰে বিভিন্ন প্ৰান্তৰ যিসকল বনভোজকাৰী দল সেই দলৰ উপস্থিতিত এক প্ৰকাৰ উদুলি মুদুলি পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ আচলতে নৱবৰ্ষৰ প্ৰাকখনত প্ৰাণ পাই উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহে আৰু আমি এটা কথা উল্লেখ কৰিব পাৰিম যে বনভোজৰ হটস্পট ৰূপে বিবেচিত হোৱা কাজিৰঙাৰ প্ৰতিখন বনভোজস্থলীতে এই মুহূৰ্তত অভাৱনীয় ভিৰ দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দলৰ উপস্থিতিত উদুলি মুদুলি পৰিৱেশৰ সূচনা হৈছে আৰু প্ৰতিজন লোকেই আচলতে সকলোৱে পুৰণিক বিদায় দি নতুন বছৰক আদৰিবৰ বাবে এই মুহূৰ্তত আহিছে আৰু বিভিন্ন খাদ্য সম্ভাৰেৰে তেওঁলোকে ইয়াত যিহেতু বনভোজ খাবলৈ আহিছে গতিকে আমি এটা কথা উল্লেখ কৰিব পাৰিম যে এটা দিন প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত যিহেতু এইটো অঞ্চল হ'ল কাৰ্বি আংলঙৰ নামনিৰ যি হাতীপাথৰ বনভোজস্থলী সেই হাতীপাথৰ বনভোজস্থলীৰ পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ এক প্ৰকাৰ ব্যস্ততাৰ পৰা আঁতৰি নিৰিবিলি প্ৰাকৃতিক পৰিৱেশৰ মাজত সকলোৱে লগে ভাগে এসাঁজ খাই অৱসৰ বিনোদনৰ বাবে তেওঁলোকে ইয়ালৈ আহিছে আৰু আগন্তুক বৰ্ষটো সকলোৰে বাবে যাতে সুখৰ হওক তাৰ বাবে সকলোৱে এই মুহূৰ্তত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত যদি চোৱা যায় বিভিন্ন প্ৰান্তৰ যিসকল বনভোজকাৰী দল সেই দলৰ উপস্থিতিত এক প্ৰকাৰ প্ৰাণ পাই উঠা পৰিলক্ষিত হৈছে মাজত যিহেতু কেইটামান দিন বাকী গতিকে এইখিনি মুহূৰ্তত বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অনুভৱ কি ক'ব বিচাৰিব যিহেতু মাজত আৰু কেইটামান দিন বাকী পুৰণি বৰ্ষটোৱে বিদায় মাগিব নতুন বৰ্ষক কেনেধৰণে আদৰিবলৈ সাজু হৈছে প্ৰথমে প্ৰতিদিনতে আমাক ধন্যবাদ জনাইছোঁ এইটো নতুনক আদৰিবৰ কাৰণে কি হয় যিটো স্পৃহা উৎসাহ উদ্যম সেইটো আমাৰ ল'ৰা ছোৱালীৰ মাজত ফুটি উঠিছে আৰু ইয়াৰ পৰা এইটো কাৰণে আমাৰ বনভোজস্থলীলৈ অনা হৈছে তাহাঁতৰ জ্ঞানৰ পৰিসৰটো বাঢ়ে এতিয়া নেদেখা বস্তুখিনি দেখিছে নেদেখা বস্তুখিনি দেখি পেলাই যিটো জ্ঞানৰ পৰিসৰ বাঢ়িছে তেনেকৈ অন্য চোৰৰ যোগেদি সেইখিনি নহয় গতিকে আমি সেইটো কাৰণেই আমি বনভোজস্থলীলৈ অনা হৈছে আৰু নতুনক আদৰাটো এটা আনন্দ উৎসৱ সিহঁতৰ প্ৰতি বছৰে আমাৰ স্কুলৰ পৰা অনা হয় মই পুনৰ পৰিৱেশটো দেখুৱাইছোঁ আচলতে বিভিন্ন ধৰণৰ ব্যঞ্জন তেওঁলোকে ইয়াত ৰন্ধন কৰিছে আৰু কিছু সময়ৰ পিছতে তেওঁলোকে বনভোজৰ যি আনন্দ সেই আনন্দত তেওঁলোক আনন্দ উপভোগ কৰিব মই আপোনাৰ ওচৰলৈ আহিছোঁ খাদ্য তালিকাত কি কি আছে আমাৰ মাংস আছে তাৰপিছত চব্জি আছে ভাত দালি চালাড বনাই আছোঁ মই হয় পৰিৱেশ কেনেকুৱা পাইছে পৰিৱেশটো ভালেই লাগিছে আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যিসকলে ভৱিষ্যতে আহিম বুলি ভাবিছে ইয়ালৈ তেওঁলোকেও খাই বৈ পলিথিন বা যিখিনি পেলনীয়া সামগ্ৰী সেইখিনি মানে ভালকৈ চাফা কৰি যাতে লৈ যায় কাৰণ অনাগত দিনবিলাকত আৰু মানুহ আহিব ইয়ালৈ গতিকে পৰিৱেশটো লেতেৰা হৈ থাকিলে যিমানে হওক দিয়কচোন ভাল নালাগে গতিকে মোৰ ফালৰ পৰা সেইটোকে অনুৰোধ আছে আপোনালোকে পৰিৱেশটো ভালকৈ ৰাখিব তেতিয়াহে মানুহ আৰু সমাগমটো বৃদ্ধি পাব নহয় জানো নতুন বছৰ আহি আছে কেনেধৰণৰ আশা হয় আপোনালোককো আহিবলগীয়া দিনবিলাকৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আহিবলগীয়া বছৰটোৱে যাতে সকলোৰে মনলৈ আনন্দ কঢ়িয়াই আনক সকলোৰে দিনবিলাক ভাল হওক বিশ্বত শান্তি বিৰাজ কৰক সেয়াই আৰু মই ধন্যবাদ জনাইছোঁ এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আচলতে বিভিন্ন প্ৰান্তৰ বনভোজকাৰী দলৰ উপস্থিতিত প্ৰাণ পাই উঠিছে বুলি ক'ব লাগিব আমি আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা লাগিছে ইয়াৰ পৰিৱেশ কি পাইছে বা পুৰণি বছৰটো কেইটামান দিন বাকী আছে নতুন বছৰকটো কেনেধৰণে আশাবাদী খুব ভাল লাগিছে আমি পুৰণিক বিদায় দি নতুনক আদৰাৰ এটা প্ৰস্তুতি আছে আমাৰ সেইকাৰণে আমি পুৰণিক বিদায় দি নতুনক আদৰাৰ কাৰণে আমি সকলো ল'ৰা ছোৱালী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে একগোট হৈ আমি আজি বনভোজস্থলীলৈ আহিছোঁ আহি পৰিৱেশটো বহুত ধুনীয়া লাগিছে আৰু সকলোৱে আনন্দ ফূৰ্তি কৰিছে তাৰ মাজতে আমি সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খাম বুলি উদ্দেশ্যে আমি বনভোজস্থলী আহি পাইছোঁহি আৰু সকলোকে অসমবাসী সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু ইমানে আৰু মনোজ প্ৰতিম শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি কাজিৰঙাৰ বনভোজস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে